আপোনালোকে ইতিমধ্যে গম পায় যে যোৱা ডিচেম্বৰ 1 তাৰিখৰ পৰা 108 ফাৰ্মাচী সংস্থাই ধৰ্মঘট অৱস্থান কৰি আছে ইয়াতে। আৰু ধৰ্মঘট আপোনালোকৰ মাজত আহিলেও অলপ কথোপকথন পাতিবৰ কাৰণে, যিহেতু আপোনালোকৰ ন্যায়ৰ দাবীৰ কাৰণে আপোনালোকে আজি 30টা দিন ধৰি ইয়াতে আপোনালোকে ধৰ্মঘট কৰি আছে। পৰিয়ালৰ পৰা আঁতৰি থাকি পেলাই এই ঠাণ্ডাখনৰ মাজত আপোনালোকৰ কি বুলি ভাবে? আপোনালোকৰ যি ন্যায় আপোনালোকে বিচাৰি আছে, চৰকাৰে সেই ন্যায় পূৰণ কৰিবনে? আৰু আপোনালোকৰ অনুভৱটো কেনেকুৱা? আপোনালোকে এই ঘৰৰ পৰা আঁতৰি আহি পেলাই ইয়াতে যে আপোনালোকে এই ঠাণ্ডাখনত আপোনালোকে অৱস্থাত ধৰ্মঘট কৰি আছে, তাৰ দুই এষাৰ আপোনালোকে পোনপ্ৰথমে আপোনাক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখাই পাইছে আজি প্ৰায় 1 মাহে হ'ল, 1 মাহ পাৰ হ'ল প্ৰায়। আমি ইয়াতে ইমান ঠাণ্ডাৰ প্ৰকোপ, ঠাণ্ডাৰ মাজত পাকাৰ মাজত গৈ পেলাই আমাৰ ল'ৰাবিলাকে ঠাণ্ডা কৰি আছে। তো আমি বিভিন্ন চৰকাৰী মহলক আমি জনাবলৈ চেষ্টা কৰিছোঁ, বিভিন্ন পন্থাৰে আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰি চলাই যাই আছোঁ। আমি গণতন্ত্ৰৰ বিশ্বাসী, কিন্তু চৰকাৰে আমাৰ এই গণতন্ত্ৰৰ ভাষা হয়তো বুজি পোৱা নাই। কিন্তু তথাপিতো আমি চৰকাৰৰ ওপৰত আশাবাদী যে আমাৰ ভাষা বুজিব, আমাৰ দুৰ্দশা তেওঁলোকে বুজি পেলাই আমাৰ ন্যায় দি পেলাই আমাক পুনৰ আমাৰ সেৱাত সেৱা কৰিবলৈ সুযোগ দিব। আমি চৰকাৰক কৰজোৰে আহ্বান জনাইছোঁ। কিন্তু আমি কোনো পক্ষৰ পৰা না আমাৰ আমাৰ যিটো কোম্পানীয়ে আমাক ছাৰ্ভিচটো চলাইছে, না কোম্পানীৰ পৰা না আমাৰ চৰকাৰী পক্ষৰ পৰা কোনো এতিয়ালৈকে আমি সঁহাৰি পোৱা নাই। কেৱল আশ্বাস আৰু আশ্বাসে পাই আছোঁ। কিন্তু তথাপিতো আমি চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ, হয়তো বা 2 এদিনৰ ভিতৰত আমাৰ এই ন্যায্য প্ৰাপ্তি দি আমাৰ বিশেষ দাবী নাই। আমাৰ ইমান সৰু সুৰা কেইটামান দাবী আছে। মাত্ৰ আমাৰ দাবী হৈছে আমাৰ চাকৰিৰ এটা নিৰাপত্তা লাগে। আমি যিহেতুকে এটা আগশাৰী যোদ্ধা হিচাপে কাম কৰিছোঁ। কোভিডৰ সময়ত আপোনালোকে গম পাইছে, আমি কোভিডৰ সময়ত আগশাৰী যোদ্ধা হিচাপে কাম কৰিছোঁ। গতিকে আমাক এটা ফেয়াৰ ৱেজ লাগে। আমাৰ তাৰমানে মজুৰিটো এটা তাৰমানে মান সন্মানযোগ্য এটা মজুৰি আমাক লাগে। আৰু আমাৰ চাকৰিটো নিয়মকৰণ কৰিব লাগে। এইখিনি আমাৰ দাবী। বাকী ৰাইজৰ ওচৰতো আমি আবেদন জনাইছোঁ, ৰাইজ আমাৰ কাৰণে ওলাই আহক। যিহেতুকে ৰাইজক আমি 17টা বছৰে আমি ছাৰ্ভিচ দি আহিছোঁ। তো এতিয়া আমি আন্দোলন চলাই যাম। যদি গভৰ্ণমেণ্টে যদি নুশুনে যে আমাৰ মোটামুটি 1 মাহ পাৰ হ'ল, আমাৰ প্ৰেচিডেণ্টে ইতিমধ্যে কৈছে যে 1 তাৰিখৰ পিছত আমাৰ আন্দোলনৰ ৰূপৰেখা আমি চেঞ্জ কৰিবলৈ পাইছোঁ। শুনামতে আপোনালোকৰ দৰমহা যোৱা মাহৰ যিটো আপোনালোকৰ দৰমহা, সেই দৰমহাটো আপোনালোকে বোলে দিয়া নাই, জীৱিকাৰ ফালৰ পৰা আপোনালোকে দিয়া নাই। আৰু এমাহ ধৰি আপোনালোকে ইয়াতে ধৰ্মঘট কৰি আছে। তো আপোনালোকৰ ঘৰ সংসাৰ চলি আছে কেনেকৈ? পোনপ্ৰথমে বিবি আছামক আমি ধন্যবাদ জনাইছোঁ। এই প্ৰকোপৰ মাজত যে আমাৰ মাজত আহি আমাৰ মনৰ বতৰাখিনি, আমাৰ মনৰ কথাখিনি, আমাৰ দুৰ্দশাখিনি যে জানিবৰ কাৰণে চেষ্টা কৰিছে বা গোটেই অসমৰ ৰাইজক জনাবলৈ চেষ্টা কৰিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। নৱেম্বৰ মাহৰ যিটো দৰমহা আমাক দিয়া নাই, আমাৰ যিবিলাক মৌলিক অধিকাৰ, খাদ্য, অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই মৌলিক অধিকাৰৰ পৰা এই কোম্পানীটোৱে আমাক বঞ্চিত কৰিছে। চৰকাৰে আমাক এই বঞ্চিতৰ পৰা উদ্ধাৰ কৰাৰ এটা মূল অস্ত্ৰ। কিন্তু চৰকাৰে আমাক বিভিন্ন সময়ত আমাৰ মূল দাবীবোৰ উত্থাপন কৰা হৈছে যে আমাৰ দৰমহা যিটো আমাৰ শ্ৰমিক লেবাৰ এক্টৰ যিটো ৰুল আছে, ৰুল মতে আমাক দিয়া নাই। চৰকাৰক বিভিন্ন পদ্ধতিৰে আমি অৱগত কৰিছোঁ, কিন্তু চৰকাৰে এই বহিৰাগত কোম্পানীটো ৰাখি লগাব পৰা নাই এতিয়ালৈকে। আমি 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট চলাই আছোঁ। আৰু বিভিন্ন মাধ্যমৰ যোগেদি আমি চৰকাৰ, NICF আৰু আমাৰ কোম্পানী বা লেবাৰ কমিশ্যনক আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে আমাৰ দৰমহাখিনি মোকলাই দিয়ক আৰু আমাৰ মিনিমাম যিটো ফেয়াৰ ৱেজ, সেই ফেয়াৰ ৱেজত আমাক দৰমহা প্ৰদান কৰক। বৰ্তমান যিটো মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ লগত আমি খাদ্যৰ কাৰণে যুদ্ধ কৰিব লগা হৈছে। আমি আমাৰ মা দেউতাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীক আমি যিখিনি প্ৰয়োজনীয় বস্তু যোগান ধৰিব পৰা নাই। আমি বিভিন্ন সময়ত পেণ্ডামিক চিটুৱেশ্যনত আমি
ৰাইজক ছাৰ্ভিচ দি আহিছোঁ। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জীৱনক আমি এনেকুৱা এটা বাজিত লগাই দিওঁ যে আমি লাগিলে মৃত্যু বৰণ কৰিম, তথাপি আমি ৰাইজক সেৱা আগবঢ়াই যাম। কিন্তু চৰকাৰে আমাক সেইখিনি গুৰুত্ব দিয়া নাই। আমি যিখিনি চৰকাৰৰ হৈ কাম কৰি আছোঁ, আমি চৰকাৰীৰ ওচৰত গ'লে চৰকাৰে কৈ থাকে যে নহয় সিহঁতে কোম্পানীৰ মানুহ, কোম্পানী চাব। কিন্তু কোম্পানীক চলাই আছে কোনে, কোম্পানীক পইচা কোনে দি আছে, এইখিনি কথা চৰকাৰে নিশ্চয় জানে যে আমিয়ে দি আছোঁ। কিন্তু আমি যেতিয়া মৌখিকভাৱে চৰকাৰৰ ওচৰত যাওঁ, যেতিয়া কয় না তহঁতৰ ভাল দিন আহি আছে, আমি চাই আছোঁ, তহঁতে কৰি থাক। আমি ক'ভিডকালীন সময়ত আমি চৰকাৰৰ ওচৰত আমি মেম'ৰেণ্ডাম দিছিলোঁ, যেতিয়া কৈছিল পেণ্ডেমিক চিটুৱেশ্যনটো ওলাই যাওক, তহঁতৰ কাৰণে আমি এটা টেণ্ডাৰত ভাল এটা আমি বস্তু দিম, যিটো নেকি তহঁতৰ চাকৰি নিৰাপত্তা আহিব, চেলাৰী যিটো চলিব পৰা অৱস্থা পৰাকৈ দিম। কিন্তু এতিয়ালৈকে সেইটো আমাক আশ্বাস আৰু বিশ্বাসতে গুচি গ'ল। এতিয়ালৈকে আমি সেইখিনি আমাৰ ন্যায্যখিনি এতিয়ালৈকে পোৱা নাই। আপোনালোকৰ মাধ্যমৰ যোগেদি এতিয়াও আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কৰ্মপটু, বাকপটু, বিশিষ্ট ৰাজনীতিবিদ, তেখেতে ইচ্ছা কৰিলে আমাৰ এই 3000 কৰ্মচাৰীৰ লগতে পৰিয়ালক তথা ৰাইজক ছাৰ্ভিচখিনি দিয়াৰ কাৰণে যদি আমাক অলপ চলিব পৰাকৈ দৰমহাটো বৃদ্ধি কৰি দিয়ে আৰু আমাৰ চাকৰি নিৰাপত্তা যদি দিয়ে, আমি আমাৰ কামত ঘূৰি যাবলৈ সক্ষম হ'ম। এইটো সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ কোম্পানীয়ে ইতিমধ্যে আমাক বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰিছে। আমি এইটো অনিৰ্দিষ্ট ধৰ্মঘট আচলতে 5 ছেপ্টেম্বৰ আমাৰ ঘোষণা কৰা আছিল, কিন্তু 4 ছেপ্টেম্বৰে এটা আমাক মিটিং আগত মাতি এনেকুৱা এটা ললিপপ দি দিল যে তোমালোকৰ বিচৰা মতে আমি কাম কৰিম, কিন্তু সেইমতে আমাৰ কামটো নকৰিম। আমি তিনিওটা পক্ষকে অনুৰোধ জনাইছোঁ, চৰকাৰ, NICM আৰু কোম্পানী, আপোনালোকে তিনিওটা এটা একগোট হৈ আমাৰ এছ'চিয়েশ্যনৰ মানুহখিনি মাতক আৰু বহি এটা সুনিৰ্দিষ্ট পৰিকল্পনাৰ মাজেৰে আমাৰ কামত ঘূৰাই যাবলৈ সুযোগ প্ৰদান কৰক। ধন্যবাদ। মনত পৰে নে ঘৰৰ মা দেউতালে বা ঘৰত আপোনালোকে যে একেলগত পঢ়ি পেলাই খাইছিলে, সেই কথা মনত পৰে নে? সঁচা কথা ক'ব গ'লে মোৰ দেউতাও ঢুকাইছে আৰু এইখন চাকৰি কৰি মই 5000 টকাৰ চেলাৰী পাইছোঁ। তেতিয়াৰ পৰা মই লোন লোৱা আৰম্ভ কৰিছোঁ, কাৰণ মোৰ দেউতা বিগত 10 বছৰৰ পৰা বেমাৰত ভুগি আছে। এতিয়া মই 14-15 হাজাৰ টকাৰ ভিতৰত 10,000 টকা মই লোনত EMI দিব লাগে। এতিয়া মই 2 মাহৰ পৰা চেলাৰী পোৱা নাই আৰু মোক টাৰ্মিনেটো কৰিছে। মনত পৰে, বহুত মনত পৰে। দেউতাই সঁচা কথা গছৰ দৰে। মই এটা কথাই ক'ম, যোৱাকালি যিটো আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এটা বাইট দিছিল যে JBK এটা কোম্পানী, এইটো এটা ঠিকা দিছিল, JBKক আমি পইচা দিওঁ আৰু তাৰ বিপৰীতে কি কৰে, সিহঁতে টেণ্ডাৰ লৈ চলায়। কিন্তু মই এটা কথা কওঁ, আমি সৰু থাকোঁতে আমাৰ দেউতাই যদি 100 টকাও দিছিল বজাৰ কৰিবৰ কাৰণে, এই বজাৰ কৰাৰ পিছত অহাৰ পিছত কিন্তু আমাৰ দেউতাই হিচাপ লৈছিল যে তুমি কেই টকা খৰচ কৰিলা। আমি যদি 2 টকামান চকলেটো খাইছোঁ, কিন্তু সেইটো আমি চুৰ কৰিলেও আমি কিন্তু দেউতাক সঁচা কথাটো কৈছোঁ যে দেউতা মই চকলেট খাইছোঁ। এতিয়া মই কৈ আছোঁ যে আমাৰ ঠিকা দিছে, মই মানি লৈছোঁ ঠিকা দিছে, আমি কোম্পানীৰ মানুহ, কিন্তু টকাটো কাৰ? টকাটো নিশ্চয় কাৰো দেউতাকৰ ধন নহয়, দেউতাকৰ সম্পত্তি নহয়, এইটো পাব্লিকৰ পইচা। পাব্লিকৰ পইচা তুমি যেতিয়া পইচা কোম্পানীক দিছা, কোম্পানীয়ে কেনেকৈ আমাক চলাইছে সেইটো লক্ষ্য ৰখাৰ দায়িত্ব কিন্তু আমাৰ চৰকাৰৰ। গতিকে মই চৰকাৰ এটাই আহ্বান জনাম, আপোনালোকে চাওক, আমাৰ এই চচলত আহি এবাৰ চাওক আমি কিমান কষ্টৰে ভুগি আছোঁ। আৰু 2 মাহৰ পৰা আমি চেলাৰী নাপাওঁ, কেনেকৈ আমি চলি আছোঁ, এবেলা খাওঁ এবেলা নাখাওঁ। আপোনালোকে এবাৰ আহক, আহি পেলাই চাওক আমি কিদৰে চলি আছোঁ, কিমান কষ্টৰে ভুগি আছোঁ আমি। চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ, প্লাছ অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ।
আজি নিজৰ জীৱনৰ কাৰণে নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীৰ জীৱনৰ কাৰণে আজি এই বাটপথত থিয় হৈ নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে থিয় হৈ মানে চিঞৰি আছে এইটো বহুত লাজৰ কথা আমি বহুত মানুহৰ জীৱন বচালোঁ আজি ইমান দিন মানে 17 বছৰ আমি এইটো চাকৰি কৰি আমি একো বেংক বেলেঞ্চ ডাঙৰ কৰা নাই আমি 40,000 টকা দৰমহা পোৱা নাই আমি 30,000 টকা দৰমহা পোৱা নাই আমি কেৱল 14-15,000 টকা দৰমহা পাই কৰোণা মহামাৰী দৰে ইমান এটা মানে ডাঙৰ পৰিস্থিতিত আমি কাম কৰিছোঁ কৰাৰ পিছতো এতিয়া আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি এই এনেকুৱা এসাঁজ ভাত খাবলৈ আমি এইটো বাটপথত মানে চিঞৰি আছোঁ আমি কিবা ডাঙৰ ইমান মানে ৰাজনীতি পলিটিকেল লাভালাভৰ কাৰণে আমি হেৰি কৰা নাই কেৱল মাত্ৰ আমাৰ জীৱন আৰু আমাৰ ল'ৰা ছোৱালী পৰিয়ালৰ কাৰণে কৰি আছোঁ এইটোৱে আমাৰ শেষ কথা আমাৰ এই সমস্যাখিনি সমাধানৰ কাৰণে বুদ্ধিজীৱী মহল চৰকাৰী পক্ষ আমাৰ যিটো প্ৰাইভেট কোম্পানীৰ আণ্ডাৰত দিছে আমাক এই সেৱাটো আমি তেখেতক মানে বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যিহেতু আমাৰ এইটো সমস্যা সমাধান কৰিব লাগে সোনকালে আমাৰ এই যিখিনিমান সতীৰ্থ আমি ইমান বছৰ ৰাইজৰ সেৱা কৰি এতিয়া আমি নিজৰ সেৱাৰ কাৰণে আমি এই বাটপথত এই এসাঁজ ভাত খাওঁ মৃত্যুঞ্জয় 108 মৃত্যুঞ্জয় খাবাৰ আজি 30টা দিন ধৰি তেওঁলোকে ধৰ্ণা দি আছে আৰু আপোনালোকক মই পুংখানুপুংখকৈ গোটেইখিনি আপোনালোকক দেখালোঁ যে তেওঁলোকৰ কেনেকৈ আছে কেনেকৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে ইয়াতে থাকি পেলাই কেনেকৈ খাই আছে খোৱা বোৱা কেনেকৈ কৰি আছে গোটেইখিনি আপোনালোক দৃশ্য মই দাঙি ধৰিলোঁ আৰু এইখিনিতে এটা অনুৰোধ জনালোঁ যে অসম চৰকাৰলৈ যে তেওঁলোকৰ যি সুযোগ আছে বা তেওঁলোকৰ যি ন্যায় প্ৰাপ্তিৰ কাৰণে যি তেওঁলোকে ধৰ্ণা দি আছে তেওঁলোকৰ ন্যায় যাতে প্ৰদান কৰে অতি সোনকালে তেওঁলোকক আকৌ কামলৈ গাই মাতে যাতে তেওঁলোকৰো পৰিয়াল আছে তেওঁলোকৰো ঘৰ সংসাৰ আছে তেওঁলোকে সকলোৱে আকৌ পুনৰ ৰাইজলৈ যাতে সেৱা আগবঢ়ায় তাৰ এক বিনম্ৰ অনুৰোধ জনালোঁ চৰকাৰক আৰু চৰকাৰক সকলো 108 কৰ্মচাৰী সকলোৱে এটাই কৰজোৰে প্ৰাৰ্থনা কৰি আছে যে তেওঁলোকক পুনৰ তেওঁলোকৰ যি কৰ্ম কৰিছে কোনোবা ড্ৰাইভাৰ কৰিছিলে কোনোবা গাড়ীত আছিলে তেওঁলোকৰ সেই পুনৰ কামখিনি তেওঁলোকক ঘূৰাই বিচাৰিছে এইটোৱে চৰকাৰলৈ অনুৰোধ থাকিল আমাৰ সকলোৰ ফালৰ পৰা চৰকাৰে যাতে তেওঁলোকৰ যি দাবীখিনি অতি সোনকালে পূৰণ কৰি পেলাই তেওঁলোকক পুনৰ আকৌ কামলৈ ঘূৰাই মাতে তাৰে ইয়াতে মই বিশ্বজিৎ BB আছাম লাইভৰ পৰা মই বিদায় লওঁ।